শিৱসাগৰ শিমলুগুৰি সংযোগী ভুৱন চন্দ্ৰ গগৈ পথটো BG ৰোডৰ পুনৰ নিৰ্মাণ কাৰ্য আধাতে সামৰি দিয়াত বৰ্তমান পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি আটাচুৰ উদ্যোগত স্থানীয় ৰাইজে চেৰেকা পাৰত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰক, লোক নিৰ্মাণ বিভাগ হাই হাই, আটাচু জিন্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে। পথটোৰ ভিন্ন স্থানত পুখুৰীলৈ পৰিণত হোৱাত অতি বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে। দুৰ্ঘটনা হৈছে যদিও বিভাগীয় কৰ্তৃপক্ষ ঠিকাদাৰ নীৰৱ দৰ্শক হৈ থকা বুলি ক্ষোভ প্ৰকাশ কৰে আটাচুৱে। লক্ষণীয় যে 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰে 121 কোটি টকা আবণ্টন দিছিল যদিও সেই পুঁজি সঠিক ব্যৱহাৰ নকৰি আধাতে সামৰিলে কাম। ঠিকাদার শিৱহালকা গ্ৰেপ্তাৰ কৰক। ঠিকাদার শিৱহালকা গ্ৰেপ্তাৰ কৰক। অতি শীঘ্ৰে পথ নিৰ্মাণ আৰম্ভ কৰক। অতি শীঘ্ৰে পথ নিৰ্মাণ আৰম্ভ কৰক। অতি শীঘ্ৰে পথ নিৰ্মাণ আৰম্ভ কৰক। প্ৰথম লোক নিৰ্মাণ বিভাগ হাই হাই। অসম চৰকাৰ হাই হাই। অসম চৰকাৰ হাই হাই। অসম চৰকাৰ হাই হাই। ঠিকাদাৰ শিৱহালকা গ্ৰেপ্তাৰ কৰক। ছাত্ৰ সন্থা জিন্দাবাদ। শিৱহালকা গ্ৰেপ্তাৰ কৰক। শিৱহালকা ব্লেকলিষ্টেড কৰক। শিৱহালকা ব্লেকলিষ্টেড বিভাগীয় মন্ত্ৰী হাই হাই। অতি শীঘ্ৰে BG ৰোড নিৰ্মাণ কৰক। অতি শীঘ্ৰে BG ৰোড নিৰ্মাণ কৰক। অসম চৰকাৰ হাই হাই। হাই হাই। অসম চৰকাৰ go back. অসম চৰকাৰ go back. অতি দুৰ্ভাগ্যজনক আৰু লজ্জাজনক বিষয়। আচলতে এছিয়াৰ ভিতৰত এটা অতি ব্যস্ততাপূৰ্ণ যিটো ভুৱন গগৈ চন্দ্ৰ পথ, এই পথটো বাৰম্বাৰ প্ৰতিবাদ কৰাৰ পিছতো আচলতে এই পথটো আজিলৈকে মেৰামতি সম্পূৰ্ণ হোৱা নাই, নিৰ্মাণ কাৰ্য আচলতে সম্পূৰ্ণ হোৱা নাই। আৰু তাৰ ফলস্বৰূপে আমি এটা কথাই শিৱসাগৰবাসী ৰাইজে বুজি উঠিছে যে শিৱহালকা নামৰ যিজন কুখ্যাত ঠিকাদাৰ, এই ঠিকাদাৰজনৰ পকেটত আচলতে বিভাগীয় কৰ্তৃপক্ষসমূহ সোমাই থকাৰ বাবে তেওঁলোকে তেওঁলোকক কাম কৰাবলৈ আচলতে বাধ্য কৰাব পৰা নাই, তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। আৰু এটা কথা আমি বুজিব পাৰিছো যে কাৰোবাৰ আশীষ পুষ্ট নহলে, কোনোবা ৰাজনৈতিক নেতাৰ আশীষ পুষ্ট নহলে আচলতে এজন ঠিকাদাৰে এনেকুৱা ধৰণৰ আচলতে দমবালি কৰিব নোৱাৰে। আৰু তাৰ পৰা এটা কথা আচলতে বুজি পাইছো যে এই যিহল লোক নিৰ্মাণ বিভাগৰ আচলতে বিভাগীয় কৰ্তৃপক্ষ আছে, তেওঁলোকে কেৱল ৰাইজৰ যিসমূহ দাবী, এই দাবীসমূহৰ ওপৰত পিঠি দি এজন ঠিকাদাৰক আচলতে তেওঁলোকে সন্তুষ্ট কৰাতে ব্যস্ত। আৰু সেইবাবে আমি যোৱাকালিও দেখিছো যে পীযুষ হাজৰিকা ডাঙৰীয়াই তেওঁ জলসম্পদ বিভাগৰ এজন ঠিকাদাৰৰ ওপৰত স্পট তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ যিটো তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ তেওঁ নিৰ্দেশ প্ৰেৰণ কৰিছে আৰু যিজন বিভাগীয় কৰ্তৃপক্ষ তেওঁক ছমাহৰ বাবে নিলম্বন কৰিছে। কিন্তু এই কুখ্যাত যিজন ঠিকাদাৰ শিৱহালকা, তেওঁৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা আজিলৈকে আমি নেদেখিলো। ইয়াৰ আগত এবাৰ প্ৰতিবাদ কৰাৰ পিছত তেওঁলোকে কিছুদিনৰ বাবে কাম আৰম্ভ কৰিছিলে আৰু শিৱহালকাৰ নামৰ ব্যক্তিজনৰ পৰা বেলেগ এজন ঠিকাদাৰক তেওঁলোকে কামটো হস্তান্তৰ কৰিলো বুলি আমাক জনাইছিলে। কিন্তু এতিয়া আমি জানিব পাৰিছো যে গোটেই কামটো শিৱহালকা নামৰ এই কুখ্যাত ব্যক্তিজনৰ হাততে আছে। আৰু সেইবাবে তেওঁ বাৰম্বাৰ ৰাইজৰ যিবোৰ দাবী দাবা, ৰাইজৰ যি অভাৱ, তাক পিঠি দি তেওঁলোকে নিজৰ কেৱল স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰি গৈছে। আৰু আজি ইয়াৰ পৰা আমি দাবী জনাইছো যে এই কুখ্যাত ঠিকাদাৰজনক অতি শীঘ্ৰে যদি গ্ৰেপ্তাৰ কৰি তেওঁক যদি ব্লেকলিষ্টেড নকৰে আৰু এই পথটোৰ নিৰ্মাণৰ কাম যদি পুনৰ আৰম্ভ নকৰে, তেতিয়াহ'লে আমি বিভাগীয় কৰ্তৃপক্ষৰ কাৰ্যালয়ত আমি তলা ওলমাবলৈ বাধ্য হ'ম। আৰু তাৰ বাবে যদি কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ বাবে কিন্তু সদৌ টাইমছ অফ ইণ্ডিয়া কোনো পধ্যে জগৰীয়া নহ'ব।